Good morning, guys. আমি এতিয়া কালাকটাঙৰ পৰা ওলাম আৰু কালাকটাঙৰ পৰা আমি এতিয়া যাম দিৰাঙলৈ তাৰ পিছত যাম আমি মাণ্ডালাতৱ ৰাস্তাটো যে কি ধুনীয়া আপোনালোকে চাই থাকক আমি গৈ থাকোতে বেদাই ৰাস্তাতে পোৱালি গিটা দেখা পাই হি নামি গ'ল আৰু চিপছ দিবলৈ ধৰিছে পোৱালি গিটা ইমান মৰম লগা পোৱালি গিটা এইবিলাক কি ফুল হয় বা নাজানো ৰঙা ৰঙা এইবিলাক পাত ফুলৰ নিচিনা ইমান ধুনীয়া ফুলবোৰ ৰাস্তাটো মানে ধুনীয়া কৰি ৰাখিছে এইবিলাক ফুলবিলাকৰ কাৰণে ৰাস্তাটো বহুত ধুনীয়া দেখা গৈছে বা 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 এইটো কিবা কেম্প হয় এইটো আৰ্মি কেম্প হয় বা কি ধুনীয়া লাগিছে মানে ভিউটো আৰু ৰাস্তাবোৰ ইমান ক্লিন বহুত ধুনীয়া আৰু ইহঁতৰ গৰুবিলাক ইমান ডাঙৰ ডাঙৰ গৰু ভিডিঅ'ত মানে অকমান সৰু দেখা গৈছে কিন্তু গৰুবিলাক বহুত ডাঙৰ ডাঙৰ আৰু এইটো সৰু ল'ৰাটো গৰু চাৰিব আহিছে বা গাইস আমি এতিয়া কিবা টেনজিং গ্যাং আই পাইছো কিবা এটা টেনজিং গ্যাং এইটো টেনজিং গ্যাং আই পাইছো এতিয়া অলপ এটা ফটো উঠিছো আৰু ফটো সেশন অলপ চলি আছে আমাৰ এতিয়া এইটো বেদা পুৰা ফটো সব পিন্ধি লৈছে পুৰা একদম আৰু আমি এইটো মজা নজৰা এটা দেখাই এই চাই লওক আপোনালোকে কি নজৰা ওপৰ ফালে মেঘ তলৰ ফালে পাহাৰ পুৰা মেঘেজ পাহাৰক চুমা খাই আছে মজা গাইস আমি গৈ আছিলো ধুনীয়া কৰি দিৰাং গৈ আছিলো এতিয়া ধুনীয়া ৰোড আছিল আমি ফটো চটো উঠিলো কিন্তু এতিয়া সপককে ৰোড নোহোৱা হৈ গ'ল এতিয়া নাজানো বৰষুণ দিয়ে নেকি ছটিতে হৈ পায় নাজানো আৰু যাই আছো আৰু ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে মাজে মাজে মজা আৰু ইয়াতে ধুনীয়া ধুনীয়া মোটিভেশন লিখাই থাকে আমি বিৰাং মাজে মাজে পঢ়ি আর প্লেজার ড্রাইভ উইথ লেজার ধুনীয়া ৰাস্তাটো পুৰা গোটেই ৰাস্তা মোটিভেশন দিয়া আছে ধুনীয়া আৰু মজা লাগে পঢ়ি পঢ়ি যাই থাকা মোটিভেশন লৈ লৈ যাইছো আমি এতিয়া কি ধুনীয়া জাৰ্নি হিল গৈছে হিল হিল এইখিনি ও ৰাস্তাটো ডেঞ্জাৰ আছে এইখিনি ডেঞ্জাৰ কাৰণে ব্লক দিছে আৰু এবাৰ পাহাৰখন ও মাই গড এখন মজা লাগিছে দেই ও মজা মজা পাহাৰ ধুনীয়া পাহাৰ বহুত ধুনীয়া লাগিছে না দৃশ্যটো এ ভাই কি খন লাডাখ যাব লাগে বে লাডাখ যাব নালাগে অৰুণাচল বেষ্ট লাডাখ যাবই নালাগে কাশ্মীৰ যাবই নালাগে ঐ দে ভাই এইবিলাক কি আছে এটা গছে নাইছো এইটো বগা বেলেগ বেলেগ আছে ব্ল্যাক হোৱাইট এইটো হোৱাইট সিমেন্ট সব আছে কি কেনেকুৱা কালাৰৰ পাহাৰ ইয়াৰ পৰাই থাকে বনাই যেনেকুৱা কালাৰ লাগে সেনেকুৱাই পাব এটা সুনফিল নেকি সুনীল হয় ওয়াও কি মজা লাগছে না ক্যালসিয়াম কার্বাইড ওই জিনিস তলো হইনি পাহাড়ি রাস্তা মনে হচ্ছে টেনশন ন একদম গাড়ী চলাই কিনে চাই চাই যাই দিব পাৰি ন ৰাস্তাৰো কোনো ধৰণৰ প্ৰব্লেম নাই পিছফালে এখন গাড়ী আহিছিল সিহঁতৰ ৰখিলে চাগে এই হৈ দিয়া ৰখি দিও একবাৰ ৰখা না ইমান ধুনীয়া এই হোৱাইট কালাৰ এইখিনি হেতত ৰখা না পিছফালে ধুনীয়া অলপ জাগা আছে ৰাখিব পাৰা এইখিনিতে ৰখিব পাৰিবা এইখিনিতে আৰু 5 মিনিটৰ পিছত আমি দিৰাং পাম বা বিৰাট বতাহ দিছে ইয়াতে বিৰাট ঠাণ্ডা লাগিছে বুদ্ধিষ্ট কিবা মজা লাগিছে গোল্ডেন কিবা আছে আমি এতিয়া গৈ আছো দিৰাঙলৈ
ও ইয়াতে এইটো নদীও আছে, এইটো নিজৰা হৈ গৈছে। ৱাও 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 ৱাও। আমি এতিয়া দিৰাংগৈ পাম আৰু 5 মিনিট পিছত আমি দিৰাংগৈ পাম। জুবিনৰ গান শুনি শুনি আমি দিৰাংগৈ আছো এতিয়া। Hey guys, আমি এতিয়া গৈ আছো মাণ্ডালা টপ। কিমান হাইটত আছে? 10,000 হাইট। গৈ পাই আপোনালোকক দেখাই আছো। ৰাস্তাটো বহুত নেৰো হয়। Hey guys, আমি এতিয়া মাণ্ডালা টপ পাম আৰু একোই দেখা নাপায় কুঁৱলীৰে, এইবিলাক তলত একোই দেখা নাপায়। ৰাস্তাতেতো গাড়ী চলাই থাকিলে একো চাবই নোৱাৰি আৰু মেঘবিলাক চব আহি একদম লাগি গৈছে পাহাৰত। গছবিলাক দেখা নোপোৱা গৈছে ওপৰত। ডাঙৰ গছ। ওলাই আছে ইপিনে, তথাপিও একো দেখা নাপায়। ৰাস্তাটো অকমান অকমান দেখি আছো আৰু গৈ আছো। আৰু বেছি হৈ যাই আছে, গৈ পাওঁ নে নাপাওঁ নাজানো আৰু। মাণ্ডালা টপ দেখা পাওঁ নে নাপাওঁ নাজানো। সন্ধিয়া সন্ধিয়া এতিয়া এই মাণ্ডালা টপ আহি পাইছোঁ। এই মাণ্ডালা টপ, এই চিপছৰ পেকেট চাওক কি ফুলি কি হৈ গৈছে। কুৰকুৰি পেকেট, প্ৰেছাৰ ডিফাৰেঞ্চ ইয়াতে পুৰা ল' প্ৰেছাৰ না, ইয়াৰ ভিতৰ প্ৰেছাৰটো হাই হৈ গৈছে মানে। কেক চাওক, কেক কি হৈ গৈছে কেক। আৰু মানচিৰ কি হৈছে চাওক, অৱস্থা নাই, হিটাৰত মুখ লগাই দিছে। মাণ্ডালা টপ আহি পাইছোঁ। বাপৰে ইমান মানে মেঘবিলাকৰ কাৰণে একো দেখা নাপায়, দেখা নাই ভালদৰে বস্তুটো। মেঘবিলাকে একদম ঢাকি ৰাখিছে যে, এইটো কাৰণে ইমান ঠাণ্ডা। মই কিবাকে গাড়ীৰ ভিতৰত সোমাইছোঁ আহি কিনে আৰু হিটাৰটো অন কৰি বহিছোঁ, মুখ চুখ লগাই দিছোঁ একদম হিটাৰত। এই বুদ্ধদেৱৰ মূৰ্তিটো দেখাই নাপায় একদম মানে মেঘৰ কাৰণে। চাইডৰ পিনে একো দেখা নাপায়। Oh guys, 10,000 feet ওপৰত ফুল ক্লাউডি সেশন চলি আছে ব্ৰো। চিল লাইফ। চিল লাইফ বেবি। এতিয়া আমি গৈ আছোঁ মাণ্ডালা টপৰ পৰা দিৰাঙলৈ। দিৰাঙত আমি ৰাতি ষ্টে কৰিম আৰু আজি মানে মেঘৰ কাৰণে মানে বস্তুবোৰ ভালকৈ ক্লিয়াৰকৈ দেখা যোৱা নাই, কিন্তু এক্সপিৰিয়েঞ্চটো মানে কি আৰু ভালে আৰু এইটো। বাকী আমি নেক্সট ডে লগ পাম চেলাপাছত। বাই বাই গাইজ।